ওয়েলকাম টু এছা মেনুফেকচাৰিং। আকৌ আজি আপোনালোকৰ আগত আমি এটা এছা মেনুফেকচাৰিঙৰ আমাৰ স্লিপাৰ আমি মানে চেণ্ডেল আজি মানে অলপ বনাই থোৱা আছে। তাকে আমি কেনেকৈ কৰি পেক কৰোঁ, কেনেকৈ আমাৰ লেবেলিং হয়, কেনেকৈ আমি কি কৰোঁ সেইটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আগতেতো আপোনালোকক আমি বনোৱাটো দেখাইছিলোঁ এবাৰ। এতিয়া আজি বনোৱাটো নেদেখাওঁ, অলৰেডি আমি বনাই থৈছোঁ অলপমান স্লিপাৰ, আৰু সেইখিনিকে আমি আজি পেক কৰি আমি কেনেকৈ মানে চেল কৰোঁ, এক্সপৰ্ট কৰোঁ, সেইটোকে আমি আপোনালোকক দেখাই আছোঁ আৰু বুজাই আছোঁ। আৰু আমাৰ প্ৰাইচবিলাক এতিয়া আমি কিমান ৰাখিছোঁ সেইটো আপোনালোকৰ আগত কৈ আছোঁ। এইবাৰ আমি প্ৰাইচটো আৰু অলপ ল' কৰি দিছোঁ। প্ৰাইচটো মানে এতিয়া ধৰি লওক দেৱালী আহি আছে, দেৱালী চেৱালী আহিব, আহিছে পূজাৰ ছিজন হয় এইটো, সেইকাৰণে আমি প্ৰাইচটো একদম ল' কৰি দিলোঁ। আমি দুৰ্গা পূজাৰ পৰা প্ৰাইচটো ল' কৰি থোৱা আছে, আৰু এতিয়ালৈকে আমাৰ ল' প্ৰাইচে চলি আছে। আৰু অলপমান চেণ্ডেল মই আপোনালোকক দেখুৱাই আনিছোঁ, বেছি অনা নাই, অলপমান। এয়া চাওক, মই দেখুৱাইছোঁ এইপিনি, এইবিলাক চাওক অলপমান আছে। এইটো আমাৰ কেজি মান নাই, আপোনাক দেখুৱাবৰ কাৰণে জাষ্ট মই অলপমান লৈছোঁ ইয়াত, আৰু দেখুৱাম এতিয়া কেনেকৈ পলিচ কৰিম, আমি কেনেকৈ কি কৰিম, বলক আপোনালোকক দেখুৱাই যাওঁ। বন্ধুসকল, এইযোৰ চাওক, এইযোৰ এতিয়া আমাৰ গ্ৰীণ, কালাৰটো গ্ৰীণ হয়, আৰু ইয়াৰ ষ্ট্ৰিপবিলাক চাওক কিমান মজবুত ষ্ট্ৰিপ লগাইছোঁ, আৰু ইয়াৰ চলৰ বাহাদুৰটো চাওক কিমান শকত আৰু কিমান টাইট। এইটো এনেকৈ বেণ্ড কৰি দিলেও ই একো নহয়, আৰু ইয়াৰ গেৰাণ্টি দিম আমি আপোনাৰ 6 মাহ 1 বছৰ গেৰাণ্টি আছে, আপোনাৰ একো নহয়। আৰু তলখিনি গিপটো চাওক কিমান ধুনীয়া গিপ আছে চাওক, একো নহয় কেতিয়াও। আৰু এতিয়া আমি প্ৰথমতে ইয়াক মানে কেনেকৈ পলিচ কৰিম, এতিয়া প্ৰথমতে আমি পলিচ কৰাটো দেখাম। আৰু প্ৰথমতে অলপ চাফা কৰি ল'ব লাগে, এনেকৈ চাফা কৰা যায়। আমি পাৰিলে এইটো পানীত ধুই দিব লাগে, পানীত ধুলে বেছি ভাল হয়। তাৰপাছত আহি গ'ল আমাৰ এইটো পলিচ আহিব এতিয়া। এইটো চাওক, এইটো চিলিকন ইউজ কৰোঁ। চিলিকনটো বহুত ভাল হয়। এইটো চাওক, চিলিকন অলপ উলিয়াই লৈছোঁ ইয়াতে। চিলিকন উলিয়াই ল'লোঁ। তাৰপৰা আমাৰ এনেকুৱা ব্ৰাছ আছে, ব্ৰাছ লৈ লওঁ। ব্ৰাছ লৈ ইয়াত এনেধৰণৰ ব্ৰাছ লগাব লাগে। এইটো চাওক, আৰু চিলিকন দি পলিচ কৰিব লাগে। চিলিকন দি পলিচ কৰিলে মানে চেণ্ডেলটো যেতিয়া চিলিকনটো অবজাৰ্ভ কৰি লয়, তেতিয়া মানে পটককৈ চেণ্ডেলটো একো নহয়। চিলিকনটো বহুত ভাল বস্তু হয়, সেইকাৰণে চিলিকন ইউজ কৰোঁ। চাওক, আৰু চিলিকনটো লগাই পিনি অলপ দেৰি ইয়াত ৰখাই দিব লাগে। এই চিলিকনটো অবজাৰ্ভ কৰি দিব লাগে ৰাবাৰটো। চাওক, আমি চিলিকনটো কিমান ধুনীয়াকৈ লগাই চাওকচোন, চাওক চাৰিপিনে লাগি গৈছে, লাগি গৈছে চিলিকন। আমি এইটো চিলিকনটো লগাই ল'লোঁ, এইটো আমি ৰাখি দিছোঁ এইফালে, আৰু নেক্সট এইটো লগাই লওঁ। চিলিকনটো তলে ওপৰে লগাব লাগে, তলে ওপৰে লগালে ভাল। আৰু চিলিকনটো অবজাৰ্ভ কৰাৰ লগে লগে আপোনাৰ চিন্তা নাই, আৰু চেণ্ডেলটো মানে লাষ্টিং কৰিব বহুত। আৰু চিলিকন লগালে মানে কি হয়, পটককৈ আপোনাৰ যদি চেণ্ডেল ক'ৰবাত যদি জুয়ে চুয়ে ভৰিটো মানে পৰি যায় কেনেবাকৈ, পটককৈ চেণ্ডেলটো বাৰ্ণ হৈ নাযায়, নচলে। তাৰপিছত লগাই দিলোঁ, এইটো এহালে লগাই দিছোঁ, আৰু এইটো আছে। আৰু চিলিকনটো লগালে বন্ধুসকল অলপ ডেজিলিংটো ভাল আহি যায়, চেণ্ডেলটো অৰিজিনেল কালাৰটো আহি যায়, ৰাবাৰটো। বন্ধুসকল, এতিয়া এই দুযোৰ হৈছে ইয়াতে, আৰু এযোৰ আছে, এইযোৰ চাওক। এইযোৰ অলপ বেলেগ ডিজাইনৰ, আমি ইউনিক ডিজাইন এটা কৰি দিছোঁ। চাওক, ব্লু এণ্ড ৰেড, তলটো ৰেড হয় আৰু ওপৰটো ব্লু হয়। আৰু ইয়াৰ মানে এইটো মানে কিহৰ কাৰণে ভাল আপোনালোকে গম পায় নহয়, এইটো টাইপৰ চলবিলাক ধৰি লওক প্ৰেচাৰ চেচাৰ থকা মানুহৰ কাৰণে ভাল, অলপ মুখি লওঁ হ'ব, ধুই লাগি আছে। চাওক বন্ধুসকল, আমাৰ এতিয়া দেখাইছোঁ, এইযোৰ চাওক কেনেকুৱা লাগিছে কওক আপোনালোকে। এইযোৰ চাওকচোন, চিলিকন লগাই দিলোঁ, চিলিকন লগাই দিয়াৰ পাছত কেনেকুৱা হৈছে চাওক, আৰু দেখিছে নহয়। এতিয়া আমি ইয়াক এতিয়া কি কৰিম, ইয়াক আমি পেক কৰি দেখাম, আপোনালোকক পেক কৰি দেখাম। পেক কৰি পিনি আমি মাৰ্কেটত কেনেকৈ দিওঁ সেইটো দেখাম। মই দেখাই আছোঁ, চাওক, আমি চিলিকন লগাই হৈ গ'ল।
মনোকল সিলিকন লগাই হৈ গ'ল। তাৰপাছত আমি এতিয়া লগাম আমাৰ লেভেল যিটো আমাৰ লেভেলটো এইটো দেখিছে এইটো চাওক আমাৰ নিজৰ কোম্পানীৰ নামৰ লেভেল আছে SR মেনুফেকচাৰিং SR স্লিপাৰ এনেকৈ লেখা আছে চাওক এইটো দেখিছে নহয় ইয়াত লেখা আছে চাওক আমাৰ কোৱালিটিটো হয় ৰেডেক্স ব্ৰেণ্ডৰ হয় আৰু SR স্লিপাৰ লেখা আছে আৰু ইয়াত প্ৰাইচ লিখা আছে এইটো আমাৰ প্ৰাইচ নহয় একচুৱেলি এইটো মানে দোকানৰ প্ৰাইচ হয় আমি দোকানৰ প্ৰাইচ দি থৈছো আৰু চাওক টোটেল পুৰা আমাৰ এড্ৰেছটো ইয়াত দিয়া আছে লেভেলটোত পুৰা আমাৰ এড্ৰেছটো লিখা আছে তলত চাই লওক ধুনীয়াকৈ আৰু এতিয়া আমি ইয়াক সাইজটো চাই লম ইয়াৰ সাইজ কিমান আছিলে এইটো আছিলে 7 নম্বৰ আমি সেইকাৰণে ইয়াত লেভেলটোত আমাৰ যিটো সাইজ লেখা বক্সটো আছে ইয়াত আমি সাইজটো লিখি দিম এইটো 7 নম্বৰ সেইকাৰণে মই 7 লিখি দিম ইয়াতে চাওক আমি ইয়াতে 7 লিখি দিলো এইটো 7 নম্বৰ কাৰণে ইয়াতে আমি এইখিনিতে আমি 7 লিখি দিছো চাওক আৰু এতিয়া আমি ইয়াক লগাম ইয়াতে এটা সৰুকে হোল কৰি ল'ব লাগিব সৰুকে হোল আমাৰ চিম্বলটো থাকেই জাষ্ট এনেকৈ পকাই দিলে হৈ গ'ল আৰু এইটো হোল হৈ গৈছে সৰু আৰু আমাৰ টেগ আছে এতিয়া টেগ লৈ আমি এনেকৈ কৰি দুটা ফিটাত এনেকৈ কৰি টেগটো আমি বান্ধি দিম যাতে টেগটো কোনো ধৰণে কেতিয়াও খুলি নাহাকে এনেকৈ বান্ধি দিওঁ চাওক বান্ধি দিছোঁ তাৰপিছত আমি লেভেলটো ল'লোঁ লেভেলটো লৈ পিনি ইয়াত আমি পুছ কৰি দিম দিলোঁ এতিয়া আমাৰ লেভেলিং হৈ গ'ল এইটো স্লিপাৰটো লেভেলিং হৈ গ'ল তাৰপৰা আমি এতিয়া ইয়াক পেকিং কৰা দেখাম আপোনালোকক এটা পেকিং কৰা দেখাই দিওঁ চাই লওক আমাৰ পেকিং কৰিবলৈ হ'লে বেলেগে অন্য দোকানবিলাকে কাগজে পেকিং কৰে আমি কাগজে পেক নকৰোঁ আমি পুৰা ইয়াৰ কাৰণে বেলেগ আমাৰ প্লাষ্টিক বেগ আছে কেৰি বেগ আছে আমি কেৰি বেগ পেকিং কৰিম আৰু কেৰি বেগ এইটো আমি আনি দিওঁ প্লাষ্টিক কেৰি বেগত পেক কৰোঁ সদায় যাতে বস্তুটো দেখিবলৈ ভাল হয় আৰু ভাল হৈ থাকে মানে লেতেৰা নহয় চাওক আমি ইয়াক এনেকৈ দি ল'লোঁ পেক কৰিম আৰু এনেকৈ বস্তুটো আমাৰ পেক হৈ যাব আৰু মই পেক কৰি দেখাইছোঁ কৰিলা বন্ধুসকল চাওক এতিয়া এইটো আমাৰ পেকিং ৰেডি হৈ গ'ল আৰু পেকিংটো চাওক আপোনালোকে কেনেকুৱা পাইছে ক'ব চাওক আৰু আমি পলিচ কৰি থোৱাৰ কাৰণে অলপ পলিচ লাগি গৈছে পাছত পলিচটো উপাই গ'লে ইঠি হৈ যাব চাওক এইটো কিমান ধুনীয়া পেকিং হৈ গ'ল এইটো এতিয়া শ্লিপ আমাৰ মাৰ্কেটত যাবৰ কাৰণে ৰেডি আৰু এটা কথা আমাৰ বক্সো আছে আমি এইটো শ্লিপাৰ আমি এনেকৈ দিম আৰু বক্স বেলেগ আছে আমি বক্সত দেখুৱাবলৈ চেষ্টা কৰিম এইটো পেকেট আমাৰ এনেকৈ হ'ব এনেকৈ থৈ দিম ইয়াতে আৰু আমি বক্সত দেখুৱাম এতিয়া আপোনাৰ বক্সত পেক কেনেকৈ কৰিম সেইটো দেখুৱাম আমি বক্সত পেক কৰিম বন্ধুসকল আমাৰ নেক্সট এইযোৰ শ্লিপাৰ আমি বক্সত পেক কৰিম বক্সত পেক কৰিবলৈ কাৰণে আমি কি কৰোঁ এতিয়া চাওঁ আমাৰ বক্সো আছে বক্সটো আপোনালোকক দেখুৱাই লৈছোঁ এইটো চাওক আমাৰ এনেকুৱা বক্স আহে আৰু এইটো বক্সটো আমি লেভেল লগাই লৈছোঁ আমি বক্সটো প্ৰিণ্ট কৰি অনা নাই কাৰণ কি প্ৰিণ্ট কৰি অনা নাই আমি চিম্পুল কালাৰতে আনিছোঁ আৰু আমাৰ এনেকুৱা চিম্পুল ব্লেক কালাৰ পাব বেলেগ কালাৰ পাব এটা কালাৰ পাব বক্সটো আৰু এতিয়া মই এইটো কাৰণে ইয়াৰ কাৰণে আকৌ বেলেগ আছে আমাৰ বেগ থাকে এইটো চাওক এইটো বেগ থাকে চিংগল বেগ থাকে তেতিয়া তাৰ আগতে আমি কি কৰিম এতিয়া আমি ইয়াৰ লেভেলটো লগাই ল'ম এইটো হৈ গ'ল 7 নম্বৰ এইটো 7 নম্বৰে হয় সেইকাৰণে আমি 7 লিখি ল'ম ইয়াতে 7 লিখি লৈছোঁ আৰু টেগটো অকণ হোল্ড কৰি লওঁ টেগৰ কাৰণে বাছ এতিয়া আমি চিংগুল ফিটাতে লগাব লাগিব ইয়াত ডাবল ফিটাত লগাব পাৰিম কাৰণ কি এইটো মানে এক্সট্ৰাকে হেৰিয়াত সোমাবতো এটা আমি লেফ্ট সাইডৰ লগাই দিছোঁ লেফ্ট সাইডৰ ওপৰত থাকিব এতিয়া আমি এইটো টেগ লগাই দিলোঁ আৰু ইয়াৰ কাৰণে এক্সট্ৰাকে কেলে আহে এনেকুৱা পিচ মাৰি গ'ল ইয়াতে আৰু পিচ আছে আৰু পিচ এইটো হৈ গ'ল আমাৰ 2 পিচ পেক হৈ গ'ল চব 2 পিচ পেক হৈ গ'ল আমাৰ বক্স
বক্সত ভৰাই দেখোন এইটো চাওক বক্সটো ওপেন কৰি ললো এইটো চাওক এইটো সোমালে এটা আৰু এটা এনেকৈ সোমালে এইটো চাওক দুটা আমাৰ সোমাই গ'ল স্লিপাৰ দুটা স্লিপাৰ সোমাই গ'ল ধুনীয়াকৈ আৰু এতিয়া আমি এইটো পেক কৰি দিম পেক কৰাৰ পাছ জাষ্ট এইটো আমাৰ হৈ গ'ল এতিয়া আমি এইটো মাৰ্কেটত এৰিব পৰা হৈ গ'ল চাওক লগতে এইটো আমাৰ স্লিপাৰ এটা বেগ হৈ গ'ল আৰু এটা দেখাইছিলোঁ আপোনাক এইটো আৰু এইটো চাওক দুটা এইটো আমি এইটো পলিথিন পেক আৰু এইটো বক্স পেক চাওক দুটা পেক হৈ গ'ল আমাৰ আৰু বন্ধুসকল এটা কথা আমাৰ ব্ৰেইনটোৰ ওপৰত মানে আমাৰ যেনেকুৱা ব্ৰেইন তেনেকুৱা কাম চাওক আমাৰ কাম ভাল হ'ব লাগে আৰু মানুহৰ বস্তু ভাল পাব লাগে সদায় বস্তু ভাল পাব লাগে আমাৰ যাতে নাম হয় আমি সেইটো বিচাৰোঁ আমি সদায় টপ ব্ৰেইনটো দিওঁ আৰু ৰেডেক্সটো যিটো কোৱালিটি যিটো লেখা আছে এই ৰেডেক্স কোৱালিটিটো এটা ইণ্ডিয়াৰ এটা টপ মোষ্ট ব্ৰেণ্ড হয় এটা নামি জামি ব্ৰেণ্ডে হয় চাওক ইয়াৰ মেইন ফেক্টৰী আছে দিল্লীত আছে আৰু তাৰপিছত আমি নাম দি লৈছোঁ SR Silver বুলি আমাৰ য'ত আমি নেকি মেনুফেকচাৰিং কৰোঁ ইয়াতে মোৰ পিছফালে মেচিন চেচিনবোৰ আছে আপোনালোকে দেখিছে তাতে মেনুফেকচাৰিং কৰোঁ মই SR মেনুফেকচাৰিং নাম দি লৈছোঁ আৰু এইবিলাক মই কৈছোঁ আপোনাৰ এইবিলাক এতিয়া মই যোনটো স্লিপাৰ বনালোঁ ইয়াত দোকানৰ প্ৰিণ্টটো আমি এনেই 199 ইয়াত প্ৰিণ্ট মৰা আছে কিন্তু আমি 199 নলওঁ আমি এইটো চেণ্ডেল ল'ম আপোনাৰ 80 rupees only 80 rupeesত আমি এইটো দি দিম মাৰ্কেট এক পিচকে ল'লো 80 rupees পাব 10 পিচ ল'লো 80 rupees চাওক আৰু আমি গেৰাণ্টি দিম ইয়াত আমি প্ৰায় 1 বছৰ গেৰাণ্টি দিম 1 বছৰ আপোনাৰ ফিটা চিটাটো একো নহয় ফিটা চিটা কেতিয়াও নাথাকে ফিটা চিটা মই আজিলৈকে ৰেকৰ্ড পোৱাই নাই মই যিমানবিলাক ডেলিভাৰী দিছোঁ আজিলৈকে ক'তো মানে এনেকৈ কমপ্লেইন অহা নাই ফিটা চিটা কিবা চিটা আৰু বক্সৰ কোৱালিটি চাওক আমাৰ হেভি বক্স একদম হেভি বক্স আপোনাৰ একো নহয় এইটো সেইকাৰণে আমি এইটো যদি মাল যদি কোৰিয়াৰটো যায় যেতিয়া যিমান ইয়াত ঠেকে চাওক হেৰি কৰিম এই বক্স নাভাগে কেতিয়াও না এইটো অন্য ব্ৰেণ্ডৰ কথা নহয় কিছুমান ব্ৰেণ্ড আছে কিছুমান ব্ৰেণ্ডৰ বক্স আহে একদম ফাটা চিটা হৈ যায়গে লেতেৰা পেতেৰা হৈ যায় দেখিবলৈ আমাৰ নহয় আমাৰ ব্ৰেণ্ড যেনেকুৱা বস্তু যেনেকুৱা আৰু বক্সৰ কোৱালিটি তেনেকুৱা চাওক ভাল কাম সদায় ভাল পইচা ল'ম ভাল কাম কৰিম আৰু পইচাৰ দাম নহয় আমাৰ বেছি 80 টকা মাত্ৰ এযোৰ চেণ্ডেলৰ দাম 80 টকা আৰু চেণ্ডেলৰ আপোনালোকে কোৱালিটিবোৰ দেখিছে নে কেনেকুৱা কোৱালিটি হাইট চাওক ইয়াৰ মতাপা চাওক আৰু পিছফালে হেৰিটো চাওক জিপবিলাক চাওক আৰু ষ্ট্ৰিপবিলাক চাওক 5 পিনৰ ষ্ট্ৰিপ এইবিলাক চাওক আমাৰ 5 পিনৰ ষ্ট্ৰিপ পাব সকলোবোৰ এনেকৈ বেণ্ড কৰিলেও একো নহয় এনেকৈ কৰিলেও একো নহয় চাওক ষ্ট্ৰিপৰ ভিতৰত এনেকৈ ছিঙিব নোৱাৰে আৰু এটা বিশেষ কথা বন্ধুসকল আমি এই হোলকেইটাত এটা পেষ্ট দিওঁ সেই পেষ্টটো হ'ল ৱাটাৰপ্ৰুফ পেষ্ট বুলি কয় সেইটো আমাৰ গুৰিত আছে এতিয়া মই দেখোন এইটো ফিটা যেতিয়া আমি লগাওঁ যেতিয়া ফিটা পিন আপ কৰোঁ তেতিয়া আমি পেষ্টটো দি লওঁ কাৰণ কি জানেনে নাই এইটো বাৰিষা ছিজনত কি হয় এইপিনেদি পানী সোমাই পিনি এইপিনেদি পানী সোমাই যায়গৈ চেণ্ডেল এইপিনেদি পানী সোমাই যায় মানুহৰ ভৰি চৰি তিতে আৰু মোজা চোজা পিন্ধি থাকিলে মানে মোজা চোজা তিতি যায় সেইকাৰণে আমি সেই পেষ্টটো দি লওঁ সেই পেষ্টটো কোনো নিদিয়ে আমি দিওঁ সেই পেষ্টটো দিওঁ দামটো বেছি অলপ পেষ্টটো দি লওঁ ইয়াৰ চব দিয়া আছে ইয়াতে দিয়া আছে এইটো ফিটা এতিয়া আপুনি এনেকৈ ঠেলিলেও নাযায় ই কেতিয়াও হেৰি নহয় সেই পেষ্টটো আমাৰ পানী নোসোমায় সেইটো এটা আমি ইউজ কৰোঁ আৰু সেইকাৰণে আমি ভাল মাল দিওঁ আৰু দামো ইমান নলওঁ দামো আমাৰ সস্তা মাল ভাল দিওঁ বক্স ভাল দিওঁ চব পেকিং ভাল থাকিব আমাৰ সকলো বস্তু ভাল থাকিব আৰু আমি দামো নলওঁ আৰু এয়াকে আপোনালোকক আজি দেখুৱালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ ক'ব কমেণ্ট কৰিব লাইক শ্বেয়াৰ এটা কৰিব নাপাহৰিব ছাবস্ক্ৰাইব এটা কৰি দিব আৰু এটা চাওক এই বন্ধুসকল এই কেজি হ'ল লেডিজ চাওক এইকেইযোৰ লেডিজ আৰু এইবিলাক আমাৰ ষ্টিকাৰ আছে এনেকুৱা আমি ষ্টিকাৰটো লগাই দিওঁ কিছুমানক যাক যোনে ভাল পায় সি লয় আৰু ভাল নাপালে নাই এনেকুৱা টাইপত চাওক লেডিজ আছে লেডিজ এতিয়া এটা কোৱালিটি দেখাইছোঁ এইখিনি দেখাই লওক এবাৰ এইখিনি হ'ল লেডিজ চাওক আৰু এইবিলাক জেণ্টছৰ বনাই থোৱা আছে এক কালাৰ এইবিলাক জেণ্টছ হয় এইবোৰ জেণ্টছৰে হয় আৰু আপোনালোকে এইটোৱে দেখালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব ছাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ জয় অসম জয় হিন্দ